গাইজ এফালে যাওঁ বুলি ওলালোঁ আৰু তাকে যোৱাৰ আগত আপোনালোকক কওঁ বুলি ভাবিলোঁ। লগত দাদা আছে, দীপক দাদা, তেখেতৰ লগতে মানে এফালে যাম আৰু এতিয়া বৰ্তমান আমি আছোঁ টেঙাখাট পুৰণা তেল ডিপুত আছোঁ। যিহেতু আমি কাৰ লৈ যাম, কাৰখনত আমি মানে পেট্ৰল ভৰাইছোঁ, তাৰপিছতে আমি ৰাওনা হ'ম। তাকে আপোনালোকক জনাওঁ বুলি এই ভিডিঅ'টি কৰিলোঁ। মই টেঙাখাট পুৰণা তেল ডিপুটো দেখাই আছোঁ আপোনালোকক, চাই থাকক। গাইজ এইখন বসন্তিতে আমি যাম। আমি নিজেই নাজানো ক'ত যাম, আমি যাম আৰু ক'ৰবাত ফুৰিবৰ কাৰণে এফালে। আৰু সৌ যে দূৰত দেখিছে, মই আপোনালোকক জুম কৰি দেখাইছোঁ, সেইজনে হৈছে দীপক দা আৰু এইজন ডিপু কৰ্মচাৰী। দীপক দাই মানে তেল ভৰোৱা পইচাটো দি আছে, দেখিছে আপোনালোকে। আৰু এইটোৱে হৈছে টেঙাখাট পুৰণা তেল ডিপু। গাইজ ইতিমধ্যে তেল ভৰাই হৈ গ'ল। তেল ভৰোৱাৰ পাছতে আমি এবাৰ ডিপুৰ পৰা ওলাই আহিলোঁ। ক'লৈ যাম নিজেই নাজানো, দাদায়ো নাজানে চাগে। ক'ত যাব বা? যাম আহিপিনে গাঁৱৰ পিনে। বহুত দিনৰ মূৰত একচুৱেলি ওলাই আহিছোঁ আৰু মানে খুবেই ভাল লাগিছে। মানে খুব ধুনীয়া বতাহ মাৰি আছে। মানে গৰমটো পৰিছে, পৰাৰ পাছতো মানে গাড়ীত গৈ আছোঁ যে, যিহেতু মানে অকণমান বতাহটো পাই আছোঁ, গতিকে ভাল লাগিছে। আৰু কামৰ মাজত থকাৰ কাৰণে এনেকৈ মানে ঘূৰিব ফুৰিব সময় নাপাওঁ। আজি দাদাৰ লগত ওলাই আহিছোঁ। ক'ত যাম আৰু বিশেষ মানে আমি ক'ব নাযাম, মানে নোৱাৰোঁ ক'ত যাম। দাদাই ক'ত নিব মানে দাদায়ো ক'ব পৰা নাই এতিয়ালৈকে ক'ত যাব। এই লগৰ কেইজনৰ ঘৰত সোমামগৈ আৰু এইপিনে লগৰ কিন্তু কাৰ ঘৰত সোমাওঁ এতিয়ালৈকে আমি কনফাৰ্ম কৰিব পৰা নাই, কিন্তু চাওঁচোন কাক লগ পাওঁ। গাইজ আহি এবাৰ আমি পালোহি টেঙাখাট বৰপুল পালোহি। সৌটো যে দেখিছে তিনিআলিটো বাইক ৰৈ আছে, এইটো হৈছে তিনিআলি। আৰু এই তিনিআলিটো ঠাইখিনিকে বৰপুল বুলি কোৱা হয়। আৰু এই তিনিআলিটোৱে যদি সোমাই যাওঁ, মানে কিছুমান গাঁও আছে, যেনেকৈ কাষৰ গাঁওবিলাক নাম হৈছে তামুলীখাট, পদুমণি, হাবিচুক, ধৰীয়া, দীঘলীয়া, এনেকুৱা কিছুমান গাঁও আছে। গাঁওবিলাক ওলাব পাৰি আৰু গৈ আছোঁ। গোটেইখিনি ভিডিঅ'টো দেখাব নোৱাৰিম, যিহেতু আমি মোবাইল কেমেৰাত এই ভিডিঅ'টি কৰি আছোঁ। মই প্ৰথমতেই কৈছোঁ আমি এফালে ওলাইছোঁ আৰু তাৰ আগত যোৱাৰ আগত আপোনালোকক জনাওঁ বুলিয়ে ভিডিঅ'টি কৰিলোঁ। আৰু বাকী সকলোৱে ভালে থাকক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।